অভিনেত্ৰী নন্দিনী কাশ্যপক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৱা 25 জুলাই পুৱতি নিশাৰ তীব্ৰ গতি ব্ৰাহনে খুন্দিয়াইছিল নন্দিনী কাশ্যপে এজন ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ অৱশেষত মৃত্যুক সাৱটি ল'লে ছাত্ৰজনে। কথাটো হ'ল এনেকুৱা, যেতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেইল দিব লাগিলহেঁতেন। চ' ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ, কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে। সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়া লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন, কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে। গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে। চি হেজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জশ্বিট এগেইনষ্ট হাৰ এণ্ড ইট উইল বি এ কেছ ফৰ কালপেবল হোমিচাইড। এটা দুটা ছেকশ্যন আছে, কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ, কালপেবল হোমিচাইড এমাউণ্টিং টু মাৰ্ডাৰ। প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেছটো হ'লহেঁতেন কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ, বেইল হৈ গ'লহেঁতেন। সেইকাৰণে কেতিয়াবা কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেঞ্চ থাকে। উদ্দেশ্যটো একে, উদ্দেশ্যটোত কোনো গেপ নাথাকে। অসমৰ জনসাধাৰণ লগতে অসমৰ সংবাদ মাধ্যমে যেতিয়া এগৰাকী সাধাৰণ নাগৰিক আৰু এগৰাকী অভিনেত্ৰীৰ মাজৰ পাৰ্থক্য নথকাকৈ আইন ব্যৱস্থাৰ হ'ব লাগে বুলি যেতিয়া প্ৰশ্ন উত্থাপিত কৰিলে, তাৰ পাছতেই আৰক্ষীৰ তৎপৰতাত ইতিমধ্যে নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আৰু সেই সন্দৰ্ভতে আজি নন্দিনী কাশ্যপৰ যি অভিযোগ তথা যি ঘটনাৰ সংঘটিত কৰিলে, এজন ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰক ৰাতি প্ৰায় 3 মান বজাত মহতিয়াই খুন্দিয়াই থৈ পলায়ন কৰিছিল। আৰু তাৰ পাছতে যেতিয়া সম্পূৰ্ণ ঘটনাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল আৰু তাৰ পাছতে অসমৰ সংবাদ মাধ্যমৰ লগতে অসমৰ জনসাধাৰণে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত কৰিছিল। অৱশেষত আৰক্ষীৰ ওচৰলৈ গৈ সকলোখিনি কথা স্বীকাৰ কৰে আৰু আৰক্ষী জিম্মালৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। অহা 1 আগষ্টত পুনৰ আদালতত হাজিৰ হ'ব লাগিব নন্দিনী কাশ্যপ। আৰু এই সন্দৰ্ভতে আজি এখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৰুত্বপূৰ্ণ সংবাদমেল আয়োজন কৰোঁতে নন্দিনী কাশ্যপৰ কথা যেতিয়া অসমৰ সাংবাদিকসকলে সুধিছিল তেতিয়াই এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে অসমৰ মুখ্যমন্ত্ৰীজনে। তেখেতে কৈছে যে সাধাৰণ মানুহ হওক বা কোনো নেতা পাৰ্টি নেতাৰ অভিনেত্ৰী নহওক কিয়, আইন সদায় সকলোৰে বাবে সমান। আইনৰ সুৰুঙালৈ কোনো বাচি যাব নোৱাৰে। ইতিমধ্যে নন্দিনী কাশ্যপৰ ওপৰত কেইবাটাও ধাৰাৰ লগোৱা হৈছে। আইনে ইয়াক ব্যৱস্থা গ্ৰহণ কৰিব। এই সন্দৰ্ভত আপোনালোকৰ মতামতসমূহ দিবলৈ নাপাহৰিব। যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক।